আমেৰিকা লণ্ডনৰ পৰা মানুহ অসমলৈ আহিছে। ইউৰোপ ফ্ৰান্সৰ পৰাও মানুহে আহি গুৱাহাটীত পোষ্ট মেলনৰ কনচাৰ্ট চাইছে। এয়া অসমৰ বাবে এক গৌৰৱৰ দিন আৰু এয়া অসমবাসীৰ বাবে গৌৰৱৰ দিন। আমেৰিকা লণ্ডনৰ পৰা মানুহ আহি অসমলৈ আহিছে। ইউৰোপ ফ্ৰান্সৰ পৰাও মানুহ অসমলৈ আহি গুৱাহাটীত চাইছে পোষ্ট মেলনৰ কনচাৰ্ট। এয়া অসমৰ বাবে এক গৌৰৱৰ দিন। আমি ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। পৰ্যটকসকল দুদিনতে ঘূৰি নাযায়, থাকিব ৪-৫ দিন আৰু সকলোৰে বাবে এয়া এক ইতিবাচক প্ৰভাৱ পৰিব অসমত। আৰু কালি যিহেতু ধুনীয়াকৈ অনুষ্ঠান হৈছে আৰু যদিও মই চাবলৈ যোৱা নাই অনুষ্ঠান, কিন্তু মই খবৰ লৈছোঁ অনুষ্ঠান ধুনীয়াকৈ হৈ গৈছে। আৰু গুৱাহাটীত অনুষ্ঠিত হোৱা পোষ্ট মেলনৰ কনচাৰ্টক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। তেওঁ কৈছে কালি দিনটোত ভালে অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে, সকলোৰে বাবে ইতিবাচক প্ৰভাৱ অসমত পৰিব বুলি তেওঁ কৈছে। আৰু যদিও মই চাব যোৱা নাই অনুষ্ঠানটো, কিন্তু মই অনুষ্ঠানটো খবৰ লৈছোঁ বুলিও কৈছে। এই অনুষ্ঠানৰ পৰা অসমত এটা পজিটিভ ইম্পেক্ট পৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু পোষ্ট মেলনৰ অনুষ্ঠানৰ বাবে পৰ্যটকসকল ৩-৪ দিন অসমত থাকিব আৰু পোষ্ট মেলৰ দৰে শ্ব' হোৱাটো অসমৰ বাবে গৌৰৱ দিন বুলিও কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনকি পোষ্ট মেলনৰ আয়োজকক ধন্যবাদো জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আমেৰিকা, লণ্ডন, ইউৰোপ, ফ্ৰান্সৰ আহি গুৱাহাটীত কনচাৰ্ট বুলিও কয়। আৰু এয়া অসমবাসীৰ ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ বুলিও কয় মুখ্যমন্ত্ৰীগৰাকী। পৰ্যটকসকল কেৱল অনুষ্ঠান চায়ে উভতি নাযায়, তেওঁলোকে আৰু ৩-৪ দিন অসমত থাকিব, তেওঁলোকে অসম ফুৰিব। সেয়াও অসমৰ বাবে এক ইতিবাচক খবৰ বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সকলোৰে বাবে এটা ইতিবাচক প্ৰভাৱ অসমত পৰিব বুলি কয়। আৰু কালি অনুষ্ঠান অতি ধুনীয়াকৈ হৈ গৈছে। যদিও মই অনুষ্ঠান চোৱা নাই, কিন্তু মই খবৰ লৈছোঁ বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই অনুষ্ঠানৰ পৰা অসমত এটা পজিটিভ ইম্পেক্ট পৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু পোষ্ট মেলনৰ কনচাৰ্ট চাবলৈ অহা পৰ্যটকসকল কেৱল অনুষ্ঠান উপভোগ কৰিয়ে গুচি যোৱা নাই, তেওঁলোকে ৪-৫ দিন অসমত থাকিব, অসম ফুৰিব। এয়াও এক অসমবাসীৰ বাবে ভাল খবৰ, অসমৰ বাবে গৌৰৱৰ দিন। আৰু পোষ্ট মেলনৰ দৰে শ্ব' হোৱাটো অসমৰ বাবে অতিকৈ গৌৰৱৰ দিন। আৰু তেওঁ এই কনচাৰ্ট আয়োজকক ধন্যবাদো জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁ কয় যে যদিও মই অনুষ্ঠান চাবলৈ যোৱা নাই বা উপভোগ কৰিবলৈ যোৱা নাই, কিন্তু অনুষ্ঠানৰ খবৰ লৈছোঁ মই। অতি ধুনীয়াকৈ অনুষ্ঠিত হৈ গৈছে কালি এই কনচাৰ্ট। আৰু পৰ্যটকসকল থাকিব অসমত ৪-৫ দিন, তেওঁলোকে অসম ফুৰিব আৰু সকলোৰে বাবে এটা ইতিবাচক প্ৰভাৱ পৰিব বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পোষ্ট মেলনৰ কনচাৰ্টক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিলে, এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ সেই ভাষ্য শুনাবলৈ চেষ্টা কৰিছোঁ। আমেৰিকা, লণ্ডন, ইউৰোপ, ফ্ৰান্স, তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে। এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ। আৰু বহুত টুৰিষ্ট আহিছে, তেওঁলোকতো এদিনতে ঘূৰি নাযায়, অহা ৪-৫ দিন তেওঁলোক অসমতে থাকিব। সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ, সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে, পজিটিভ ইম্পেক্ট হ'ব অসমত। কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল, যদিও মই চাব যোৱা নাই, মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল। মই সকলোকে শুভেচ্ছা জনাই। একাংশই ভাল কামত বিৰোধিতা কৰে। ঠিক আছে, তথাপিতো আমি আমাৰ কামবোৰ কৰি আছোঁ।
হ'ব অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা লণ্ডন ইউৰোপ ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ আৰু বহুত টুৰিষ্ট আহিছে তেওঁলোকতো এদিনতে ঘূৰি নাযায় অহা 4-5 দিন তেওঁলোক অসমতে থাকিব সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে পজিটিভ ইম্পেক্ট হ'ব অসমত কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল যদিও মই চাব যোৱা নাই মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল মই সকলোকে শুভেচ্ছা জনাই একাংশই ভাল কামত বিৰোধিতা কৰে ঠিক আছে তথাপিতো আমি আমাৰ কামবোৰ কৰি আছোঁ হ'ব অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা লণ্ডন ইউৰোপ ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ আৰু বহুত টুৰিষ্ট আহিছে তেওঁলোকতো এদিনতে ঘূৰি নাযায় অহা 4-5 দিন তেওঁলোক অসমতে থাকিব সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে পজিটিভ ইম্পেক্ট হ'ব অসমত কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল যদিও মই চাব যোৱা নাই মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল মই সকলোকে শুভেচ্ছা জনাই একাংশই ভাল কামত বিৰোধিতা কৰে ঠিক আছে তথাপিতো আমি আমাৰ কামবোৰ কৰি আছোঁ হ'ব অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা লণ্ডন ইউৰোপ ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ আৰু বহুত টুৰিষ্ট আহিছে তেওঁলোকতো এদিনতে ঘূৰি নাযায় অহা 4-5 দিন তেওঁলোক অসমতে থাকিব সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে পজিটিভ ইম্পেক্ট হ'ব অসমত কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল যদিও মই চাব যোৱা নাই মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল মই সকলোকে শুভেচ্ছা জনাই একাংশই ভাল কামত বিৰোধিতা কৰে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমেৰিকা লণ্ডনৰ পৰা মানুহ অসমলৈ আহিছে ইউৰোপ ফ্ৰান্সৰ পৰাও মানুহ আহি গুৱাহাটীত পষ্ট মেলনৰ কনচাৰ্ট চাইছে এয়া অসমৰ বাবে এক গৌৰৱৰ দিন আৰু এয়া অসমবাসীৰ বাবে আৰু অসমৰ বাবে অতিকৈ গৌৰৱৰ দিন আমেৰিকা লণ্ডনৰ পৰাও মানুহ এতিয়া অসমলৈ আহিছে ইউৰোপ ফ্ৰান্সৰ পৰাও মানুহ আহি এতিয়া গুৱাহাটীত পষ্ট মেলনৰ কনচাৰ্ট চাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এয়া অসম আৰু অসমবাসীৰ বাবে অতিকৈ গৌৰৱৰ দিন বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আমি এতিয়া ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পৰ্যটকসকলে যিয়ে পষ্ট মেলনৰ কনচাৰ্ট চাবলৈ আহিছে সেইসকল পৰ্যটকে কেৱল অনুষ্ঠান চায়ে ঘূৰি নাযায় তেওঁলোক 4-5 দিন অসমত থাকিব তেওঁলোক অসমত ফুৰিব আৰু এয়া এক ইতিবাচক খবৰ বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া সকলোৰে বাবে এক ইতিবাচক খবৰ বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কালি ধুনীয়াকৈ অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে যদিও মই চাবলৈ যোৱা নাই কিন্তু মই অনুষ্ঠানৰ খবৰ লৈছোঁ ভালকৈ অনুষ্ঠান বুলি অসমত এটা পজিটিভ ইম্পেক্ট পৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পষ্ট মেলনৰ দৰে শ্ব' হোৱাটো অসমৰ বাবে অতিকৈ গৌৰৱৰ দিন বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পষ্ট মেলনৰ আয়োজকক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই কনচাৰ্টক মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰতিক্ৰিয়া কৰিছিল এই মুহূৰ্তত পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই ভাষ্য শুনাবলৈ চেষ্টা কৰিম প্ৰথমবাৰৰ বাবে আমেৰিকা লণ্ডন ইউৰোপ ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ আৰু বহুত টুৰিষ্ট আহিছে তেওঁলোকতো এদিনতে ঘূৰি নাযায় অহা 4-5 দিন তেওঁলোক অসমতে থাকিব সেইকাৰণে মই ভাবোঁ
ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে, পজিটিভ ইম্পেক্ট হ'ব অসমত। কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল, যদিও মই চাব যোৱা নাই। মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল। মই সকলোকে শুভেচ্ছা জনাই। একাংশই ভাল কামৰ বিৰোধিতা কৰে। ঠিক আছে, তথাপিতো আমি আমাৰ কামবোৰ কৰিয়ে আছোঁ। হ'ব, অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা, লণ্ডন, ইউৰোপ, ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে। এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ আৰু বহুত টুৰিষ্ট আহিছে। তেওঁলোকতো এদিনতে ঘূৰি নাযায়, অহা 4-5 দিন তেওঁলোক অসমতে থাকিব। সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে, পজিটিভ ইম্পেক্ট হ'ব অসমত। কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল, যদিও মই চাব যোৱা নাই। মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল। মই সকলোকে শুভেচ্ছা জনাই। একাংশই ভাল কামৰ বিৰোধিতা কৰে। ঠিক আছে, তথাপিতো আমি আমাৰ কামবোৰ কৰিয়ে আছোঁ। হ'ব, অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা, লণ্ডন, ইউৰোপ, ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে। এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ আৰু বহুত টুৰিষ্ট আহিছে। তেওঁলোকতো এদিনতে ঘূৰি নাযায়, অহা 4-5 দিন তেওঁলোক অসমতে থাকিব। সেইকাৰণে মই ভাবোঁ যে এই